কাব্যশ্ৰী গাঁৱত থকা পঢ়া শুনা কৰা এজনী ধুনীয়া ছোৱালী। কাব্যশ্ৰী গাঁৱত বাস কৰিলেও তাইৰ সপোন বহুত ডাঙৰ ডাঙৰ আছিল। কাব্যশ্ৰীৰ দেউতাক এজন খেতিয়ক আছিল আৰু তেওঁ কাব্যশ্ৰীৰ বিবাহক লৈ বহুত চিন্তিত হৈ পৰিছিল। কাৰণ কাব্যশ্ৰীৰ নিজৰ পঢ়া শুনাক লৈ আৰু নিজৰ সুন্দৰতাক লৈ বহু অহংকাৰ আছিল। কাব্যশ্ৰীৰ দেউতাকে যেতিয়াই কাব্যশ্ৰীৰ বাবে কোনো ল'ৰা বিচাৰে তেতিয়াই কাব্যশ্ৰীয়ে সেই ল'ৰাজনৰ কিবা নহয় কিবা বেয়া এটা উলিয়াইছিল। কাৰণ তাই এজন ধুনীয়া আৰু ধনী ল'ৰাৰ লগত বিয়াত বহিব বিচাৰিছিল। কিন্তু ছোৱালী যিমানেই ধুনীয়া বা পঢ়া শুনা নহওক কিয় ছোৱালীৰ বিবাহত একো বস্তু সামগ্ৰী নিদিয়াকৈ নহৈছিল। কাব্যশ্ৰীৰ দেউতাক এজন সাধাৰণ খেতিয়ক আছিল, সেইবাবে তেওঁ বেছি বস্তু সামগ্ৰী দিয়াৰ সমৰ্থ নাছিল। তেওঁ য'তেই কাব্যশ্ৰীৰ সম্বন্ধ গঢ়িব বিচাৰিছিল ততে তেওঁ সম্বন্ধ এটাতকৈ এটা ভাল সম্বন্ধ পাইছিল আৰু কাব্যশ্ৰীকো ল'ৰা ঘৰৰ মানুহে পচন্দ কৰি লৈছিল। কিন্তু যৌতুকৰ বাবে কাব্যশ্ৰীৰ বিবাহ সম্বন্ধ প্ৰতিবাৰে ভাঙি গৈছিল। কাব্যশ্ৰীৰ দেউতাকে প্ৰতিবাৰে তেওঁ চিন্তনীয় মুখখনি লৈ ঘৰলৈ ঘূৰি আহিছিল। কাব্যশ্ৰীৰ দেউতাকে কাব্যশ্ৰীৰ বাবে ল'ৰা বিচাৰি প্ৰায় ১.৫ বছৰ পাৰ হৈ গ'ল, কিন্তু কাব্যশ্ৰীৰ সম্বন্ধ গঢ়ি উঠা নাছিল, যাৰ বাবে কাব্যশ্ৰীৰ মাক দেউতাক দুয়োৱে কাব্যশ্ৰীৰ বিবাহক লৈ চিন্তিত হৈ পৰিছিল। কোৱা হয় ভাগ্যৰ লিখন কোনেও আঁতৰাব নোৱাৰে বুলি, যাৰ ভাগ্যত যেতিয়া বিবাহৰ বাবে সময় থাকে তেতিয়াহে হয়। এদিন আচৰিতভাৱে এটা খুবেই ভাল সম্বন্ধ কাব্যশ্ৰীৰ বাবে আহিল। ল'ৰাৰ বহু ধন সম্পত্তি আছিল আৰু ল'ৰাৰ বহুকেইখন পাট কাপোৰৰ দোকান আছিল। দোকানৰ ব্যৱসায়ীৰ কথা শুনিয়েই কাব্যশ্ৰীৰ দেউতাকে অলপো পলম নকৰি এই সম্বন্ধৰ বাবে মান্তি হ'ল। কিন্তু তেওঁৰ মনত এটা ভয়ে আমনি কৰি আছিল যে ল'ৰা ঘৰে যাতে বহুত বস্তু নিবিচাৰে। তেওঁলোকক কেৱল ধুনীয়া ছোৱালীৰ প্ৰয়োজন, যি তেওঁৰ জীয়ৰী কাব্যশ্ৰীৰ আছিল। কাব্যশ্ৰীৰ দেউতাকে ল'ৰাৰ বিষয়ে কোনো কথা জানিব নিবিচাৰিলে আৰু তেওঁ এই বিবাহৰ বাবে লৰালৰিকৈ মান্তি হৈ গ'ল আৰু অহা সপ্তাহত কাব্যশ্ৰীৰ আঙুঠি পিন্ধোৱাৰ তাৰিখো ঠিক কৰি দিলে। কিন্তু এই কথা যেতিয়া কাব্যশ্ৰীয়ে গম পালে যে তাইৰ দেউতাকে তাইৰ বিবাহ ঠিক কৰিলে আৰু অহা সপ্তাহলৈ আঙুঠি পিন্ধাব, তেতিয়া দেউতাকক সুধিলে, দেউতা আপুনি এয়া জানিলেনে? ল'ৰাজন দেখিবলৈ কেনেকুৱা? এই কথাত কাব্যশ্ৰীৰ মাকে তাই বুজাই লৈ ক'লে, মাজনী, ল'ৰা যেনেকুৱা হ'লেও তাৰ হাত দুখন, দুটা ভৰি, চকু দুটা, এটা নাক, এই সকলোবোৰ আছে। সকলোতকৈ ডাঙৰ কথা এয়া যে ল'ৰাটোৰ কাপোৰৰ ব্যৱসায় আছে। ল'ৰা বহুত ধনী। এনে ল'ৰা বহু বিচাৰিলেও আমি বিচাৰি নাপাম। কাব্যশ্ৰীয়ে নিজৰ মাক দেউতাকক ক'লে যে মা দেউতা, আপোনালোকে ল'ৰাজনক এখন ফটো বিচাৰিব লাগিছিল। ল'ৰাজন দেখাত বা কেনেকুৱা? আপোনালোকে একো নুবুজাকৈয়ে মোৰ বিবাহ ঠিক কৰি দিলে আৰু অহা সপ্তাহত আঙুঠি পিন্ধোৱা। কাব্যশ্ৰীৰ মাকে ক'লে, মাজনী, আমি আমাৰ জীৱনত বহুত দৰিদ্ৰতা দেখা পাইছোঁ। তোমাৰ দেউতা দেখিবলৈ ধুনীয়া আছিল, কিন্তু তেওঁৰ ওচৰত টকা পইচা নাছিল। যেতিয়া মই বিয়া হৈ এইখন ঘৰলৈ আহিলোঁ তেতিয়াৰ পৰা এটা পইচাৰ বাবে হাবাথুৰি খাইছোঁ। মই নিবিচাৰোঁ এনেবোৰ তোমাৰ লগতো হওক। ল'ৰা যেনেকুৱাই হওক যাতে তুমি বিবাহত বহিবা। পইচা থাকিলেহে সকলোবোৰ ভাল হ'ব। কাব্যশ্ৰীৰ মাকে তাইক বহুত বুজালে। তেতিয়া তাই বিয়াত বহিবলৈ সাজু হ'ল। অহা সপ্তাহত আঙুঠি পিন্ধোৱা আছিল। সেইবাবে কাব্যশ্ৰী ব্যস্ত হৈ পৰিল। আঙুঠি পিন্ধোৱাৰ দিন কাব্যশ্ৰী একেবাৰে জোনবাই টুকুৰা যেন লাগিছিল। বহুত ধুনীয়া। কিন্তু যিদৰে কাব্যশ্ৰী বহুত ধুনীয়া আছিল, ঠিক তাই হ'বলগীয়া স্বামী তাইৰ বিপৰীত আছিল। সেইদিনা প্ৰথমবাৰ কাব্যশ্ৰীয়ে তাইৰ হ'বলগীয়া স্বামী প্ৰণয়ক দেখা পাইছিল। প্ৰণয়ক দেখা পায়েই কাব্যশ্ৰীৰ চকু থৰ হৈ পৰিল। কিন্তু তাই মনতে বিচাৰিলেও সেই সময়ত একো ক'ব নোৱাৰিলে আৰু আঙুঠি পিন্ধোৱাৰ নিয়ম হৈ গ'ল। সকলোবোৰ যোৱাৰ পাছত কাব্যশ্ৰীয়ে কান্দি কাটি হুলস্থুল কৰিলে আৰু ক'লে যে মই সেই ক'লা ৰঙৰ ল'ৰাটোৰ লগত বিয়াত বহিব নোৱাৰোঁ। কাব্যশ্ৰীৰ মাক দেউতাকে তাইক বহুত বুজালে। তাই বিয়াৰ বাবে মান্তি হ'ল, কিন্তু সুখী নহ'ল। ফুলশয্যাৰ নিশা কাব্যশ্ৰীয়ে প্ৰণয়ক নিজকে চুবলৈ দিব নিবিচাৰিছিল। তাই প্ৰণয়ৰ দেহৰ বৰণক লৈ ঘৃণা কৰিছিল। কিন্তু এই কথা প্ৰণয়ে একো নাজানিছিল যে তাৰ পত্নীয়ে তাৰ দেহৰ বৰণক লৈ তাক বেয়া পাইছিল বুলি। প্ৰণয়ে কাব্যশ্ৰীক হাতত ধৰি বহাবলৈ চেষ্টা কৰিলে। তেতিয়া কাব্যশ্ৰীয়ে প্ৰণয়ৰ হাতখন নিজৰ দেহৰ পৰা আঁতৰাই লৈ ক'লে, মই আহি আছোঁ।
এয়া কৈয়ে কাব্যশ্ৰী তাৰ পৰা আঁতৰি আহিল আৰু যেতিয়া তাই পুনৰ কোঠালৈ আহিল তেতিয়া তাইৰ হাতত গাখীৰৰ গিলাচ এটা আছিল। গাখীৰৰ গিলাচ দেখা পায়ে প্ৰণয়ে কাব্যশ্ৰীক সুধিলে, এয়া কি হয়, তুমি গাখীৰ কিয় আনিছা? মই গাখীৰ নাখাওঁ নহয়। কাব্যশ্ৰীয়ে ক'লে, এয়া গাখীৰ আমাৰ প্ৰথম নিশাৰ নিয়ম হয়। এই গাখীৰ গিলাচ আপুনি খাবই লাগিব। সমস্যাত পৰি প্ৰণয়ে গাখীৰ গিলাচ খালে আৰু কিছু সময়ৰ পাছতে তাৰ টোপনি আহিল। সি শুই পৰিল, কাৰণ কাব্যশ্ৰীয়ে যে গাখীৰ গিলাচত টোপনিৰ ঔষধ দিছিল। প্ৰথম নিশা কাব্যশ্ৰী আৰু প্ৰণয়ৰ এক হোৱাৰ পৰা ৰক্ষা পৰিল, কিন্তু কাব্যশ্ৰীয়ে এয়া ভাবি ৰৈছিল যে দ্বিতীয় দিনা তাই কি কৰিব। প্ৰণয়ে তাইক স্পৰ্শ কৰিলে তাই ঘৃণা কৰিছিল। প্ৰণয়ৰ দেহৰ বৰণ ক'লা আছিল যদিও সি অন্তৰৰ পৰা বহুত ভাল ব্যক্তি আছিল। কিন্তু কাব্যশ্ৰীয়ে প্ৰণয়ৰ ভাল গুণবোৰক দেখি পোৱা নাছিল। তাই কেৱল ৰংটো লৈ চিন্তিত হৈ পৰিছিল। কাব্যশ্ৰীয়ে প্ৰতিনিশা প্ৰণয়ক গাখীৰ গিলাচ টোপনিৰ ঔষধ মিহলাই প্ৰণয়ক খুৱাইছিল আৰু সি শুই পৰিছিল। এদিন নিশা প্ৰণয়ে গাখীৰ গিলাচ নাখালে আৰু তাৰ টোপনি নাহিলত সি দেখা পালে বিচনাৰ এটা কোণত কাব্যশ্ৰী শুই আছে। সি লাহে কৰি গৈ কাব্যশ্ৰীক সাৱটি ধৰিলেগৈ। কাব্যশ্ৰীয়ে নিজকে নিজে প্ৰণয়ৰ দুবাহুৰ পৰা উলিয়াই লৈ ক'লে, এইবোৰ কি হয়? প্ৰণয়ে ক'লে, মই তোমাৰ স্বামী হয়, এয়াতো অধিকাৰ আছে মোৰ। সেই নিশা প্ৰণয়ে বহুত চেষ্টা কৰিছিল যে সি কাব্যশ্ৰীক দুবাহুত লৈ মৰম কৰিব। কিন্তু কাব্যশ্ৰীয়ে কিবা কথাৰ অজুহাতত দেখুৱাই কথাটো পহৰাই দিলে। এতিয়াতো প্ৰতিনিশাই যেতিয়া প্ৰণয় কাব্যশ্ৰীৰ কাষলৈ যাবলৈ বিচাৰিছিল তেতিয়াই কাব্যশ্ৰীয়ে খং কৰিছিল আৰু কিবা নহয় কিবা কথাৰ অজুহাতত দেখুৱাইছিল। এদিন প্ৰণয়ৰ বহুত খং উঠিল আৰু ক'লে, কাব্যশ্ৰী, আমাৰ বিয়াৰ প্ৰায় 1 মাহ পাৰ হৈ গ'ল আৰু যেতিয়াই মই তোমাৰ কাষলৈ যাবলৈ বিচাৰোঁ তুমি তেতিয়াই কিবা নহয় কিবা অজুহাত দেখুৱাই আঁতৰি যোৱা। যদি কিবা কথা আছে মোক ক'ব পাৰা। কাব্যশ্ৰীয়ে কান্দি কান্দি ক'লে, প্ৰণয়, আজি নিশা মোক এৰি দিয়া, কাইলৈ পুৱা মই সকলো ক'ম। প্ৰণয়ে ক'লে, ঠিক আছে। এয়া কৈয়ে প্ৰণয়ে খঙতে বিচনাত বাগৰ দিলে আৰু সেইদিনা গোটেই নিশা প্ৰণয়ৰ টোপনি নাহিল। কেৱল সি ইয়াকে ভাবি ৰ'ল যে কাব্যশ্ৰীৰ অন্তৰত কি আছে। গোটেই নিশা টোপনি নহা বাবে পুৱা প্ৰণয়ৰ টোপনি ধৰিল আৰু যেতিয়া টোপনিৰ পৰা উঠিল তেতিয়া কাব্যশ্ৰী কোঠাত নাছিল। কাব্যশ্ৰীক কোঠাত দেখা নাপাই প্ৰণয়ে বৰ ভয় খালে আৰু ঘৰতে কাব্যশ্ৰীক বিচাৰিবলৈ ধৰিলে আৰু প্ৰণয়ে মাককো কাব্যশ্ৰীৰ কথা সুধিলে, কিন্তু মাকেও কাব্যশ্ৰীৰ কথা নাজানিছিল। তাৰপিছত প্ৰণয়ে দৌৰ মাৰি নিজৰ কোঠালৈ গ'ল। তেতিয়া তাৰ চকু টেবুলত থকা এখন চিঠিৰ ওপৰত পৰিল। প্ৰণয়ে লৰালৰিকৈ চিঠিখন হাতত ল'লে আৰু পঢ়িবলৈ ধৰিলে। চিঠিখনত লিখা আছিল, প্ৰণয়, মই আপোনাক স্বামীৰূপে গ্ৰহণ কৰিব পৰা নাই। প্ৰণয়ে উত্তৰ পালে, কিন্তু তাৰ কাৰণ বিচাৰি পোৱা নাছিল। সেই চিঠিতে লিখা নাছিল যে কাব্যশ্ৰীয়ে কিবা প্ৰণয়ক স্বামীৰূপে গ্ৰহণ কৰিব পৰা নাছিল। চিঠিখন পঢ়াৰ পাছতে লৰালৰিকৈ প্ৰণয়ে কাব্যশ্ৰীলৈ ফোন লগালে। প্ৰণয়ে বহুবাৰ কাব্যশ্ৰীলৈ ফোন কৰিলে, কিন্তু কাব্যশ্ৰীৰ ফালৰ পৰা কোনো উত্তৰ নাহিল। বহুবাৰ ফোন কৰাৰ পাছত যেতিয়া কাব্যশ্ৰীয়ে ফোনটো ৰিচিভ নকৰিলে তেতিয়া প্ৰণয়ে অলপ বেছিকৈ ভয় খালে। কাব্যশ্ৰী মাকৰ ঘৰলৈ গ'ল। তালৈ গৈ পোৱাৰ পাছত প্ৰণয়ে গম পালে যে কাব্যশ্ৰী নিজৰ মাকৰ ঘৰলৈ যোৱা নাছিল। আচৰিতভাৱে প্ৰণয়ক দেখা পাই কাব্যশ্ৰীৰ মাকে সুধিলে, কি হ'ল প্ৰণয়, তুমি ইমান উধাটো খাই কিয় আহিছা আৰু কাব্যশ্ৰী ক'ত? প্ৰণয়ে ক'লে, কাব্যশ্ৰীটো ইয়ালৈ আহিছে ন? কাব্যশ্ৰীৰ মাকে ক'লে, ক'তা? ইয়ালৈতো কাব্যশ্ৰী নাই অহা। বহু কথা চিন্তা কৰাৰ পাছত কাব্যশ্ৰীৰ মাকক কাব্যশ্ৰীয়ে লিখা চিঠিখন আগবঢ়াই দিলে। চিঠিখন পঢ়াৰ পাছতে কাব্যশ্ৰীৰ মাকে সকলো বুজি পালে যে কিয় কাব্যশ্ৰীয়ে প্ৰণয়ক গ্ৰহণ কৰিব পৰা নাই। কাৰণ তেওঁ জানিছিল কাব্যশ্ৰী প্ৰণয়ৰ লগত সুখী নহয়, কাৰণ কাব্যশ্ৰীয়ে প্ৰণয়ক পচন্দ কৰা নাছিল। কিছু সময়ৰ পাছত কাব্যশ্ৰীৰ মাকে কাব্যশ্ৰীৰ এজনী বান্ধৱী লৈ ফোন কৰিলে আৰু তেতিয়া গম পালে যে কাব্যশ্ৰী ক'ত আছে। এই কথা শুনিয়ে প্ৰণয়ে কাব্যশ্ৰীৰ মাকৰ পৰা সেই বান্ধৱীৰ ঠিকনা ল'লে আৰু তালৈ বুলি ওলাই আহিল। প্ৰণয়ৰ লগত কাব্যশ্ৰীৰ মাকো গ'ল। বান্ধৱীৰ ঘৰ গৈ পোৱাৰ পাছত কাব্যশ্ৰীয়ে প্ৰণয়ৰ লগত আহিবলৈ অমান্তি হ'ল। প্ৰণয়ে কাৰণ সোধাত কাব্যশ্ৰীয়ে ক'লে, যোৱা প্ৰথমে নিজৰ মুখখন দাপোনত চাই লোৱাগৈ। তুমি মোৰ যোগ্যই নহয়, কিন্তু তোমাৰ টকা পইচাৰ বাবে মোৰ বিবাহ মোৰ মা দেউতাই তোমাৰ লগত দিলে।
এই সকলোবোৰ শুনি প্ৰণয়ে উত্তৰ দিলে। ইমানতে ক্লান্ত হোৱা কাব্যশ্ৰী, ইয়াৰ আগলৈ আৰু এটা শব্দ নক'বা। মই যেনেকুৱা হয় তেনেদৰে ঠিক আছোঁ। তুমি যদি মোক গ্ৰহণ কৰিব নোৱাৰা, নালাগে গ্ৰহণ কৰিবলৈ, কিন্তু তুমি মোক ভাল বেয়া তোমাৰ কোনো অধিকাৰ নাই। এয়া কৈয়ে প্ৰণয় তাৰ পৰা গুচি আহিল। কাব্যশ্ৰীৰ মাকে কাব্যশ্ৰীক বহুত বুজালে যে মাজনী প্ৰণয়ৰ ৰংটো ক'লা হ'লে কি হ'ব, কিন্তু তাৰ অন্তৰখন বহুত ভাল। তুমি ইমান ভাল ল'ৰা কেতিয়াও নোপোৱা। তাই মান্তি নহ'ল আৰু প্ৰণয়ৰ ওচৰত ক্ষমাও নিবিচাৰিলে। কাব্যশ্ৰীৰ মাকে তাইক বান্ধৱীৰ ঘৰতে সকলোবোৰ বুজালে। কাব্যশ্ৰীৰ বান্ধৱীয়েও তাইক বহুত বুজালে, কিন্তু কাব্যশ্ৰী মান্তি নহ'ল। কাব্যশ্ৰীৰ দৰে ছোৱালীৰ সঁচা কথাটো গম পাই প্ৰণয়ে তাইৰ লগত আৰু জীৱন অতিবাহিত কৰিব নিবিচাৰিলে। সেইকাৰণে কিছুদিনৰ পাছতে সি কাব্যশ্ৰীৰ ওচৰলৈ ডিভোৰ্চৰ কাগজ পঠিয়াই দিলে। কাব্যশ্ৰীয়ে একো নভবা নিচিন্তাকে ডিভোৰ্চৰ কাগজত চহী কৰি দিলে। কাব্যশ্ৰী আৰু প্ৰণয়ৰ ডিভোৰ্চ হৈ গ'ল আৰু দুয়ো বেলেগ হৈ গ'ল। কাব্যশ্ৰী আৰু প্ৰণয়ৰ ডিভোৰ্চ হোৱাৰ পাছত কাব্যশ্ৰীৰ ঘৰলৈ এখন বিবাহৰ নিমন্ত্ৰণ পত্ৰ আহিল। সেইখন বিবাহৰ নিমন্ত্ৰণ পত্ৰ কাব্যশ্ৰীৰ আটাইতকৈ ভাল বান্ধৱী নিয়তিয়ে নিজৰ বিবাহৰ নিমন্ত্ৰণ পত্ৰ কাব্যশ্ৰীৰ ঘৰলৈ পঠিয়াইছিল। কাব্যশ্ৰীয়ে যেতিয়া বিবাহৰ নিমন্ত্ৰণ পত্ৰখনত দৰাৰ নামটো দেখা পালে, তেতিয়া কাব্যশ্ৰীৰ চকু কঁপালত উঠিল। সেই ল'ৰাজন আন কোনো নাছিল, প্ৰণয় আছিল। কাব্যশ্ৰীয়ে তেতিয়া নিজৰ বান্ধৱী নিয়তিলৈ ফোন কৰিলে আৰু ক'লে যে এয়া তই কি কৰিছ বুলি, কিন্তু তই বিয়া মোৰ স্বামীৰ লগত কিয় বহিছ? তই আৰু বেলেগ ল'ৰা নেপালি? নিয়তিয়ে ক'লে, কাব্যশ্ৰী তই জ্বলিছ কিয়? আৰু কাব্যশ্ৰী তই পাহৰিছ নিশ্চয়, প্ৰণয় তোৰ স্বামী আছিল। কিন্তু এতিয়া নহয়, তহঁত দুটাৰ ডিভোৰ্চ হৈ গ'ল। এতিয়া প্ৰণয় মোৰ স্বামী হ'বলৈ ওলাইছে। মোৰ সম্পূৰ্ণ ভিডিঅ'ত মই নিজেই ভইচ দিওঁ, ইয়াত কাৰো ভইচ নাই।